কালিলৈ পৰা উজনি অসমৰ লগতে অৰুণাচল আৰু নাগালেণ্ডে নাপাব ৰন্ধন গেছ। গোপানাৰী বটলিং প্লাণ্টত আজিৰে পৰা আৰম্ভ হৈছে পৰিবহণ বন্ধ। অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা উত্তৰ পূবৰ 7টাকৈ ৰন্ধন গেছ প্ৰকল্পৰ পৰিবহণ সেৱা। উত্তৰ পূব পেকড LPG ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনে ৰূপায়ণ কৰিছে ধৰ্মঘট কাৰ্যসূচী। IOCL কৰ্তৃপক্ষই পৰিবহণকাৰীসকলক প্ৰবঞ্চনা কৰাৰ প্ৰতিবাদত এই ধৰ্মঘটৰ ফলত পৰিবহণ বন্ধ থাকিব উত্তৰ গুৱাহাটী, সৰপাৰা মিৰ্জা, তিনিচুকীয়াৰ গোপানাৰী, বঙাইগাঁও, ডিমাপুৰ, শিলচৰ আৰু দুলিয়াজান বটলিং প্লাণ্টৰ। বন্ধৰ ফলত বটলিং প্লাণ্টত আবদ্ধ হৈ পৰিছে সহস্ৰাধিক ৰন্ধন গেছ কঢ়িওৱা বাহন। উত্তৰ পূৰ্বাঞ্চল ৰাইজক মই সেৱা কৰি জনাইছোঁ, সমূহ ৰাইজকে সেৱা কৰিছোঁ। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিসকল গেছ পৰিবহণকাৰী মালিক সন্থা আছে, তেওঁলোকৰ পৰা আমি সকলোৱে মিলিজুলি আমি এটা অনশন ধৰ্মঘট পালন কৰিব লগা হৈছে। তাৰ বাবে উত্তৰ পূৰ্বাঞ্চল ৰাইজে আমাক ক্ষমা প্ৰাৰ্থনা কৰিব। মূল উদ্দেশ্য হ'ল আমাৰ যি অতিকৈ বিশেষ গোপনাৰী বটলিং প্লাণ্টত কোনো কৰ্ম সংস্থাপন নোহোৱা ক্ষেত্ৰত IOC কৰ্তৃপক্ষৰ ফালৰ পৰা জনোৱা আছিলে যে আপোনালোকক চাকৰি হিচাপত আমি দিব নোৱাৰোঁ, কিন্তু কৰ্ম সংস্থাপন হিচাপে আমি ঠিকাঠিকলি গাড়ী যিবিলাক আছে সেইবিলাক আমি মানে আপোনালোককে সুবিধা কৰি দিম বুলি তেওঁলোকে কথা দিয়া আছিলে। কিন্তু আজি যি আমাক তেওঁলোকে হেমাহি চকুৰে চাইছে যে আজি বটলিং প্লাণ্টত নিবিদা তেওঁলোকে দিব বিচাৰিলে আমাক যিখিনি ৰেট, আজি গাড়ীৰ দাম, আজি তেলৰ দাম, আজি গাড়ীৰ পাৰ্টছৰ দাম, আজি মেকানিকৰ দাম, আজি গাড়ীৰ ড্ৰাইভাৰৰ দাম, যি দৰমহা দিব লাগে সেইবিলাকক লৈ যিটো টেণ্ডাৰ তেওঁলোকে আমাৰ উত্তৰ পূৰ্বাঞ্চলত ইণ্ডিয়ান অইল আৰু অসম অইল ডিভিজনৰ ফালৰ পৰা যিখিনি নিবিদা তেওঁলোকে ৰেট বনাইছে, সেই ৰেটক আমি একেবাৰে মানে বুলি নহয়, আমি বৰ আকুগোজ। আমাক যেতিয়ালৈকে আমাৰ ৰেট আমাৰ বৰ্তমান যি চলি আছে সেই ৰেটতকৈ যেতিয়ালৈকে আমাক এটা আগতীয়া ভাল এটা ৰেট নিদিয়ে আৰু আমাৰ যিখিনি কিলোমিটাৰ হিচাপত তেওঁলোকে মানে আমাক বঞ্চিত কৰিছিলে, য'ত আজি মানে যোৰহাটলৈ যাবলৈ যিমান কিলোমিটাৰ আছে তেওঁলোকে মানে এটা নিৰ্ধাৰিত কৰি দিছিলে, কিন্তু তাতকৈ বেছি কিলোমিটাৰ হয়। আজি অৰুণাচলৰ মেচুকা, মায়েদিয়া, আনিনি, পুটিন, কলৰিয়াং, জিৰ', লালিকুচি আদি জেগালৈ ইয়াৰ পৰাই আমি গেছ পৰিবহণ কৰোঁ। সেইবিলাকত আমাক কিলোমিটাৰ হিচাপত আমাক তেনেই কম হিচাপে আমাক দিলে। তাৰ কাৰণে আমাৰ এটা দাবীদাৰ আছিলে যে তাৰ এটা মানে আমাক চিডিউল ৰেটতকৈ কিলোমিটাৰৰ এটা টকা দিয়া কথা আছিলে, সেইবিলাকৰ পৰাও আমাক বঞ্চিত কৰিলে। অৰ্থত তেওঁলোকৰ ইণ্ডিয়ান অইলৰ তেলৰ দাম কিন্তু কমি যোৱা নাই, তেলৰ দাম বাঢ়ি আছে, কিন্তু আমাৰ অনাৰ এছ'চিয়েশ্যন LPG ট্ৰাক অনাৰ এছ'চিয়েশ্যনৰ আমাৰ তেনেই মানে আমাৰ ভাড়াবিলাক কম। গতিকে লৈ আমি মানে সমূহ ৰাইজক আমি জনাইছোঁ যে আমাৰ লগত সহযোগ কৰক। আপোনালোকৰ অসুবিধা হৈছে আমিও গম পাইছোঁ, কিন্তু আমাক সহযোগ কৰি যাতে ইণ্ডিয়ান অইল কৰ্পৰেশ্যনে আগৰ টেণ্ডাৰতকৈ আগৰ নিবিদাতকৈ এইটো নিবিদাত মানে কিবা এটা মানে বঢ়াই দিয়ে আৰু যিখিনি কিলোমিটাৰ হিচাপত আমাৰ কম কিলোমিটাৰ তেওঁলোকে ধৰি আমাক যি প্ৰাপ্য দিব লগা আছিলে সেই টকাখিনি যাতে আমাক মোকলাই দিয়ে, তাৰ বাবে আমি আজি এই বটলিং প্লাণ্ট উত্তৰ পূৰ্বাঞ্চলৰ বটলিং প্লাণ্টবিলাক বন্ধ কৰিবলগীয়া হৈছে। আৰু অনিৰ্দিষ্ট কাললৈকে যেতিয়া পৰ্যন্ত আমাক নিবিদাত আমাক ৰেট বঢ়াই নিদিয়ে আৰু আমাৰ কিলোমিটাৰৰ যিখিনি আমাৰ প্ৰাপ্য আছিলে সেই টকাখিনি যেতিয়ালৈকে আমাক দিয়াৰ ব্যৱস্থা নকৰে, তেতিয়ালৈকে আমি বটলিং প্লাণ্ট বন্ধ কৰি ধৰ্মঘট কৰিয়ে থাকিম। আজি আমি অহাই নহয়, আমাৰ পৰিয়াল আৰু আমাৰ ড্ৰাইভাৰসকলৰ পৰিয়াল সকলোৱে আহি কালিৰ পৰা আমি এই বন্ধৰ অংশগ্ৰহণ আমি কৰিম।
ব্যুৰ' ৰিপৰ্ট ডেম'ক্ৰেটিক আছাম।